আৰু যুঁজাৰ শক্তি নাই। ভাগৰি পৰিছে তেওঁ। সপোন সপোন হৈ ৰোৱাৰ বেদনা সহ্য কৰিবলৈ তেওঁৰ আৰু সাহস নাই। সেইবাবেই ক্ষমা বিচাৰি তেওঁ বিদায় জনালে নিজৰ সপোনক। এটা সপোনৰ সলিল সমাধি ঘটিল। পেৰিছ অলিম্পিকৰ মঞ্চত স্বৰ্ণৰ বাবে মাত্ৰ এখোজ থকাৰ সময়তেই হঠাৎ নামি আহিল অমানিশা। দেশৰ 140 কোটি জনতাৰ বাবে কল্পনাতীত এক ক্ষণ। শৰীৰৰ ওজন মাত্ৰ 100 গ্ৰাম বৃদ্ধিৰ পৰিণতিত আয়োজকে মল্লযুঁজৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰিলে বিনেশ ফগটক। কেৱল ফাইনেলেই নহয়, প্ৰতিযোগিতাৰ পৰাই বাতিল কৰা হ'ল বিনেশৰ নাম আৰু লগে লগে বিনা মেঘে যেন বজ্ৰপাত পৰিল। বিনেশে খেলিব লগা 50 কেজি শাখাৰ ফাইনেলখনো বাতিল হ'ল। ফাইনেলত প্ৰতিদ্বন্দ্বিতা নকৰাকৈ স্বৰ্ণপদক দিয়াৰ কথা ঘোষণা হ'ল বিনেশৰ প্ৰতিদ্বন্দ্বীগৰাকীক। ছেমিৰ পাছতেই বৃদ্ধি পোৱা ওজন হ্ৰাস কৰিবলৈ উৰে নিশা জগিং, স্কিপিং আৰু চাইক্লিং কৰিছিল খেলুৱৈগৰাকীয়ে। কিন্তু পৰীক্ষাৰ সময়তেই ঘটিল বিপত্তি। পেৰিছত ঘটা এই ঘটনাৰ পাছতেই শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছে খেলুৱৈগৰাকী। চিকিৎসালয়ত ভৰ্তি কৰোৱা মল্লযুঁজাৰুগৰাকীয়ে মল্লযুঁজক চিৰবিদায় জনোৱাৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমত আৱেগিক হৈ খেলুৱৈগৰাকীয়ে লিখিছে, মই হাৰি গলো মা, মোক ক্ষমা কৰিবা। মল্লযুঁজে মোক পৰাস্ত কৰিলে। ইয়াতকৈ বেছি আৰু শক্তি মোৰ নাই। সপোন শেষ হৈ গ'ল। বিদায় মল্লযুঁজ। অলিম্পিকৰ ইতিহাসত ডপিঙৰ অপৰাধত প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰাৰ উদাহৰণ বহু আছে, কিন্তু ওজন বৃদ্ধিৰ অভিযোগত প্ৰতিযোগিতাৰ পৰা বঞ্চিত হোৱাৰ উদাহৰণ বিৰল। দাতাই দিলেও যেন বিধাতাই নিদিয়ে। প্ৰথম দুটা পদক নিশ্চিত কৰিও ভাগ্যৰ পৰিহাসত সুদা হাতেৰে অভিশপ্ত হৈ উভতিব লগা হ'ল বিনেশ ফগট। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।